মৰ্নিং বৰুৱা। গুড মৰ্নিং। মই আকৌ ভাবিছিলোঁ মোৰ দেৰিয়ে হ'ল বুলি। মই ভাবিছিলোঁ আকৌ মোৰহে দেৰি হ'ল নেকি। অহাৰ সময়ত নিতাই একেবাৰে জোৰ কৰি চাহ একাপ খুৱাই পঠিয়াইছে, সেইকাৰণে 5 মিনিট লেট মাৰিলোঁ। একো লেট হোৱা নাই, বোলা বোলা বোলা। এই মানে নিতাই ইমান লাগি থাকিব পাৰে নহয়। আৰু এইযোৰ দেখিছেনে, ইযোৰ কাপোৰে বিচাৰি নাপাল, যি আছে তেনেকৈ গুচি আহিলোঁ। একো নাই দিয়া হে, খোজকাঢ়িলেই হ'ল। ভাইটি, ভাইটি, ই আকৌ কলৈ গ'ল? ৰাজ, ৰাজ, তই আকৌ ইয়াত কি কৰি আছ? কি হ'ল? তোৰ চাগে চিন্তাই লাগিছিলে। চিন্তা লগা নাই দে, তোক ৰুমত নেদেখিহে। নহয় অ', আজি সোনকালে সাৰ পালোঁ। বহুত দেৰিৰ পৰা টোপনিয়ে নাই, বিচনাত এনেই পৰি আছিলোঁ। টোপনি কিয় নাই? তোৰ গা চা ঠিকে আছেতো? এই নহয় অ', এনেই টোপনি নাই, বিভিন্ন চিন্তাবিলাক আহি আছে মনলৈ। চিন্তা? তোৰ আকৌ কিহৰ চিন্তা? নাই এনেই। এতিয়া মই এটা নতুন ট্ৰেক ষ্টাৰ্ট কৰিম, আৰু এই নতুন ৰাস্তাটোত ভালদৰে আগুৱাই যাব পাৰিম নে নোৱাৰিম, আৰু যোৱাৰ পিছতো ইন ফিউচাৰ কি হ'ব, এইবোৰ কথা মনলৈ আহি আছে, আৰু কিবা মনটো উগুল থুগুল লাগি আছে। তাত ইমান চিন্তা কৰিবলগীয়ানো কি আছে? তই এটা ভাল লাইন পাইছ। বৰ্তাৰ কষ্টৰ বাবে আৰু ভগৱানৰ আশীৰ্বাদত তই এদিন এজন ইঞ্জিনিয়াৰ হবি, তাৰপিছত আৰু কিহৰ চিন্তা? অঁ, এতিয়া তাৰমানে মই কৰা কষ্টখিনি একো ভেলু নাই। যি কৰিছে বৰ্তাই কৰিছে, আৰু ভগৱানে কৰিছে। নহয় অ', তয়ো বহুত কষ্ট কৰিছ। সৰুৰে পৰা তোৰ যি ইঞ্জিনিয়াৰ হোৱাৰ সপোন, সেই সপোন আজি পূৰণ হোৱাৰ পথত। সেইটো কথাত তোৰ ভালেই লাগিব লাগে। চিন্তা আকৌ কিয় কৰি আছ? চা, এণ্ট্ৰেঞ্চ পাছ কৰি ইঞ্জিনিয়াৰিঙত ছিট পোৱা মানে এইটো নহয় যে মই এটা মস্ত ইঞ্জিনিয়াৰ হৈ গ'লোঁ। দিল্লী এতিয়াও বহুত দূৰ। মই মাত্ৰ প্ৰথম ষ্টেচনত আহি গাড়ীখনত বহিছোঁহে। চা ৰাজ, এটা এটাকৈ ষ্টেচনবোৰ পাৰ হৈ গৈ থাকিব, আৰু তই দিল্লী গৈ পাবিয়ে, কাৰণ তোৰ ভিতৰত এটা জেদ আছে, লক্ষ্যত এষ্টাব্লিছ হোৱাৰ জেদ। মই যিমান পাৰোঁ ট্ৰাই কৰিম। নিজকে এষ্টাব্লিছ কৰিবৰ কাৰণে যিমান কষ্ট কৰিব লাগে মই কৰিম। মই জীৱনত সফলতা বিচাৰোঁ, বহুত ডাঙৰ মানুহ হ'ব বিচাৰোঁ, বহুত ডাঙৰ মানুহ। হবি দে। ব'ল এতিয়া চাহ খাই ল'বি, আহ। আজি আৰু নাযাওঁ দিয়া, মোৰ কলেজ আছে নহয়, নহ'লে দেৰিয়ে হ'ব। তোমাৰহে চিন্তা নাই আৰু। এই তাতে অলপ ৰৈ পেলাই যাওঁগৈ দিয়া। হয় দিয়া, নহ'লে আকৌ ছোৱালীকেইজনীয়ে চিন্তাই কৰিব নহয়। নিতাজনীয়ে যে মোক একদম হাত ভৰি বান্ধিয়ে থ'ব খোজে, বুজিছা? এয়া হাত ভৰি বন্ধাৰ কথা নহয় একদম। এয়া তাই কেয়াৰিং। তোমাৰ প্ৰতি তাই বহুত কনচিয়াছ। ছোৱালীজনীৰ নেচাৰটো অলপ বেলেগ। বৰ্তাকৰ বাবে যেন তাই সকলো কৰিব। তোমাৰেই সৌভাগ্য যে এনে এজনী ছোৱালী তোমাৰ নিজৰ ছোৱালীৰ দৰে পাইছা। ভাবি চোৱাচোন, ক'ৰ পৰা আহি তাই আৰু ৰাজ তোমালোকৰ ঘৰত থাকিব লগা হৈছে, যেন তোমাৰ নিজৰেই সন্তান। ৰাজ আৰু নিতাক মই কেনেকৈ ডাঙৰ কৰোঁ নাজানো, কিন্তু মই আপোনালোকক কথা দিছোঁ, মই সিহঁতক নিজৰ ল'ৰা ছোৱালীৰ দৰে ডাঙৰ কৰিম। মুঠতে মই যিমান পাৰোঁ সিমান কৰিম। সিহঁতক ঘৰত ৰাখিবলৈ মই কমখিনি কষ্ট কৰিবলগীয়া হোৱা নাছিল। সেই দিনবোৰৰ কথা মই এতিয়াও পাহৰিব পৰা নাই। সেই কষ্টৰ ফল ভগৱানে তোমাক দিছে। নিতা গ্ৰেজুৱেট হ'ব, ৰাজ ইঞ্জিনিয়াৰ হ'ব। দুটা উজ্জ্বল ভৱিষ্যত তোমাৰ আগত। ৰাজে ইঞ্জিনিয়াৰিঙত ছিটটো পালে বাৰু, কিন্তু কি জানা,
তাক যে ভালকৈ পঢ়াব পাৰিম সেইটোত মোৰ চিন্তা হৈছে। ঐ তই এনেকে জুপুকা মাৰি বহি থাকিব নালাগে দে। কোনোবাইনো আৰু ছাকচেছ পোৱাৰ পাছত এনেকৈ চিন্তা কৰি থাকেনে? নহয় মই চিন্তা কৰি থকা নাই, বেলেগ এটা কথাই ভাবিছোঁ। কি কথা? হোষ্টেল গুচি যাওঁ নেকি? তই পগলা চগলা হোৱা নাইতো? কিমান ভাগ্যৰ ফলত তই ইয়াত চিটটো পাইছ আৰু হোষ্টেলত থকাৰ কথা চিন্তা কৰিছ? হোষ্টেলত গ'লে ভালকৈ পঢ়িব পাৰিম। কোনো দৰকাৰ নাই। ঘৰৰ ল'ৰা ঘৰৰ পৰা কলেজ কৰিবি, খোৱা বোৱা চব টাইমত পাই থাকিবি, আৰু বাকী তোৰ যি কাম আছে চব মই কৰি দিম। তই মাত্ৰ কলেজ যাবি আৰু ঘৰত আহি পঢ়িবি, বাছ। তোৰ ৰিজাল্ট ওলোৱাৰ পিছত তইতো মাষ্টাৰ্ছ কৰিব লাগিব ন? মোৰ পিছত লাগি থাকিলে নহ'ব নহয়। তই মোৰ কথা চিন্তা কৰিব নালাগে দে, নিজৰ কথা ভাব, আৰু ৰিজাল্ট কিন্তু তই ফালি দিব লাগিব। বা তয়ো ফালি দিয়াৰ কথা ক'লি যে? কিয়? মই ক'ব নাপায় নেকি? নহয় মানে তোৰ মুখত এনেকুৱা কথা আজিলৈকে শুনা নাইতো। তই এনেকে বুঢ়া মানুহৰ দৰে জুপুকা লাগি বহি থাকিলে মোৰ মুখত আৰু কি কি শব্দ শুন তাৰে ঠিক নাই। চিন্তাবিলাক নকৰোঁ বুলি ভাবিলেও চিন্তাবিলাক দেখোন আহিয়েই থাকে। চাকৰি কালত বৰ বেছি টকা পইচা জমা কৰিব নোৱাৰিলোঁ। প্ৰথম অৱস্থাত হাউচিং লোনৰ EMI মাৰোঁতেই তাৰপাছত 4টাকে ল'ৰা ছোৱালী পঢ়োৱা। তথাপিতো জানো তুমি কেতিয়াবা অভাৱত পৰিব লগা হৈছে? নাই নাই, অভাৱত পৰিছোঁ বুলি ক'ব নোৱাৰি। কেতিয়াবা শ্বৰ্টেজ হৈছে। আচলতে কি জানা, মোৰ এই সৰু ছোৱালীজনী বৰ খৰচী হ'ল। সেইবোৰ তাইৰ বয়সৰ দুখ, ডাঙৰ হ'লে চব ঠিক হৈ যাব। সেইবিলাক চিন্তা কৰিব লগা কথা নহয়। এতিয়া ৰাজৰ এডমিশ্যন, কিতাপ পত্ৰত এটা ভাল এমাউণ্ট লাগিব। তাৰপিছত আহিব নিটাৰ ৰিজাল্ট, আৰু মোৰ পেঞ্চনৰ কামখিনি হওঁতে অলপ সময় লাগিব। এইবোৰতো 2-3 মাহতে হোৱা কাম নহয়। কিনো ইমান চিন্তা কৰি থাকা হে? এমাউণ্ট লাগিব, ধাৰ ল'বা। পেঞ্চন গ্ৰেচুইটি পালে এইবোৰ ধাৰ মাৰি দিবা। ইমান মাথা মাৰি থাকে নেকি? মাজে মাজে মোৰ ভাৱ হয় চাকৰি কালত টকা অলপ জমা কৰি ৰাখিব লাগে, ছেভিংছ এটা লাগে। তোমাৰ যে এই ল'ৰা ছোৱালী 4টাক ডাঙৰ কৰিলা, এইটো কম ডাঙৰ ছেভিংছ নে? আমাৰ সময় হৈ আহিল, এতিয়া যোৱাই ভাল হ'ব নেকি? গৈ থাকো ব'লা। ব'লা। মোৰ দেৰি হৈছে বা, মই যাওঁ, বাই। ইশিপ ৰ'বাচোন, তুমি এনেকে যাবলৈ নোৱাৰিবা নহয়, ৰেডি হৈয়ে আছে খানা। ৰেডি হোৱাখিনি তুমি থৈ দিয়া, মই ক্লাছৰ পৰা আহি খাম। তোমাৰ ভোক লাগিব ইশিপ, তুমি এনেকে ক্লাছ কৰিব নোৱাৰাতো। কলেজৰ ওচৰতে নগেন্দাৰ দোকান আছে, খুব টেষ্টি বনাই, মই তাতে খাই ল'ম দিয়া। ইশিপ ইশিপ কি যে হ'ব নহয় ছোৱালীজনীৰ, ৰেডি হৈ থকা খানাখিনিও খাই যাবলৈ নোৱাৰিলে। বৰ্তা আপুনি মোক মাতিছিলে? ৰাজ, বচোন ব। হ'বচোন, কিয় মাতিছিলে? বহি লচোন আগতে, ব। এতিয়া ৰাজ কচোন, তোৰ কথাবিলাক কেনেকৈ কি হ'ব এতিয়া? কথাবিলাক মানে 28 তাৰিখে এডমিশ্যন আছে। এডমিশ্যন লৈ মোৰ পিছত বুক চুকবিলাক ল'ব লাগিব। মষ্ট প্ৰবেবলি নেক্সট মান্থৰ পৰাই ক্লাছ ষ্টাৰ্ট হৈ যাব। এডমিশ্যন, বুকছ, এইবিলাক মিলি কিমানমান টকা লাগিব? অলপ লাগিব, মিনিমাম 60,000 মান লাগিব। 60,000? মই মানে এনেই আইডিয়াহে কৰিছোঁ। এনেই প্ৰাইভেটবিলাকতো বহুত বেছিয়ে লাগে, আমাৰ ইয়াত কম লাগিব। ঠিক আছে, হ'ব, কিবা এটা কৰিব লাগিব। আচ্ছা ৰচোন, কি তাৰিখ বুলি ক'লি তই? 28 তাৰিখ নহয় জানো? 28 তাৰিখে এডমিশ্যন আছে। কিতাপ আমাৰ ক্লাছ ষ্টাৰ্ট হোৱাৰ আগত ভালেও হৈ যাব। ৰচোন, তোকতো নতুন কাপোৰো লাগিব।
নতুন কলেজ যেতিয়া নতুন কাপোৰ হ'লে ভাল লাগিব দেচোন নে কি কওঁ অঁ নতুন কাপোৰ হ'লেতো ভালেই হ'ব মানে ষ্টেণ্ডাৰ্ড তাতো মেইনটেইন কৰিব লাগিব ন আফটাৰ অল ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট হে ষ্টেণ্ডাৰ্ড মেইনটেইন নকৰিলে কেনেকৈ হ'ব দে মই মেনেজ কৰিম তই চিন্তা নকৰিবি বৰ্তা আপোনাৰ পইচাৰ দিগদাৰ হৈছে নেকি বাৰু নাই কিয় নহয় ফাইনেন্সিয়েল কথাটোত অলপ আপোনাক চিৰিয়াছ হৈ যেন লাগিছে এইবিলাক তহঁতে চিন্তা কৰিব নালাগে তহঁতে মাত্ৰ নিজৰ কামত মন দে ভালদৰে পঢ় আৰু ভাল মানুহ হ'ব লাগিব ময়ো বিচাৰোঁ বৰ্তা মই বহুত ইনকাম কৰিব বিচাৰোঁ মই মোৰ নিজৰ বহুত উন্নতি হোৱাটো বিচাৰোঁ মই তোক ধনী হ'বলৈ কোৱা নাই কৈছোঁ ভাল মানুহ হ'বলৈ কাৰণ মানুহ ধনী হ'লে ভাল হ'ব নোৱাৰে এটা কথা মনত ৰাখিবি ৰাজ মানুহে সদায় ভাল মানুহবিলাককহে মনত ৰাখে ধনী মানুহক কোনেও মনত নাৰাখে বুজিলি আজিৰ দিনত আটাইতকৈ দৰকাৰী বস্তুটোৱে হৈছে টকা জীৱনটো সুখত কটাব বিচাৰিলে ভাল ইনকাম কৰিবই লাগিব ধনী মানুহ হ'বই লাগিব আৰে তাই দেখোন গুচি গ'ল মই তাইক মাতিম বুলি ভাবিছিলোঁহে ছে কিবা লাগিছিল বাইদেউ নাই একো নাই কিবা এটা চাইছোহে মৰিলো সেইডাল দেখোন যোৱাই নাই কি কৰোঁ ইয়াৰ মতলব ভাল নহয় যেন পাইছোঁ দেই কি কৰা যায় বাৰু